কালি মানে মোক লগৰ এজনে কুৱেশ্যন কৰিলে যে আপোনাৰ মই এইবিলাক কিয় কৰি আছো, মই যে 20 লাখ গছ পুলি ৰুব খুজি আছো, মই কিয় ৰুই আছো, কি হ'ব? তো মই তেওঁৰ কাৰণে বা এনেকুৱা ধৰণৰ যোনে এনেকুৱা কুৱেশ্যন মানে মোৰলৈ সাজি থৈছে বা ভাবি আছে যে সুধিম বুলি, তেওঁৰ কাৰণে কৈ আছো, পৃথিৱীখন নষ্ট কৰিব লাগে, কৰিলো। য'তে ত'তে জাবৰ জোথৰ পেলাই বিভিন্ন ধৰণৰ পানী মাটি বায়ু সকলো প্ৰদূষণ কৰি আমি শেষ কৰিলো। কিন্তু আহি থকা প্ৰজন্ম, আমাৰ পিছত যিটো প্ৰজন্ম আহি আছে, তেওঁলোকৰ কাৰণে আমি কি কৰি থৈ গৈছো? একো কৰি থৈ, নিজে পাৰ্চনেলিটো সকলোৱে নিজৰ ল'ৰা ছোৱালীৰ কাৰণে পইচা হওক, সা সম্পত্তি হওকতো আপোনাৰ মাক দেউতাকে দি থৈ যায় বা কৰি থৈ যায়, কিন্তু ভাল এটা এনভাইৰনমেণ্ট, ভাল এটা বায়ু পানী মাটি কোনেও দি থৈ যাব নোৱাৰে। সেইকাৰণে মই ভাবিছো যে আমাৰ পিছৰ প্ৰজন্মটোৱে আমাক গালি নিদিয়ক যে আমাৰ আগৰ মানুহখিনি কি কৰি থৈ গৈছিল বা চৰকাৰ প্ৰশাসনে কি কৰি আছিলে। এনেকুৱা ধৰণৰ যেতিয়া আপোনাৰ এক্সট্ৰিম ক্লাইমেট ইভেণ্টে বাৰে বাৰে দেখা দিব, তেতিয়া তেওঁলোকৰ মনত এইবিলাক নানা ধৰণৰ কুৱেশ্যন আহিব। সেইকাৰণে অকল যে মই এই 20 লাখ গছ পুলি ৰুয়ে যে এই গ্ল'বেল ৱাৰ্মিং ক্লাইমেট চেঞ্জ সলনি কৰিব পাৰিম, এইটো একেবাৰে ভুল ধাৰণা। এইটো মই কেতিয়াও কৰিব নোৱাৰো। মাত্ৰ যাতে মই যিহেতু ভিডিঅ' দি আছো, ছ'চিয়েল মিডিয়াত ভিডিঅ' যাই আছে, মানুহবিলাকে চাই যাতে অলপ